নমস্কাৰ ইডুৱেন জয়দে চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছে। আপোনালোকে জানে যে আদৰ্শ বিদ্যালয় সংগঠনৰ সেকেন্ড ফেজৰ যি ভেৰিফিকেশ্যনৰ এটা নটিচ ওলাইছে আৰু এই নটিচটোত কিছু সালসলনি কৰা হৈছে। ইয়াত যদি আপোনালোকে চাই আপোনালোকৰ ভেৰিফিকেশ্যন কম পাৰ্চনেল ইণ্টাৰভিউ যি আছে এই পাৰ্চনেল ইণ্টাৰভিউ 8 তাৰিখৰ পৰা 19 জুলাইলৈ হ'ব আৰু ইয়াত আমাৰ পিজিটি টিচাৰসকলৰ লগতে আৰু হিন্দী টিচাৰৰ ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ কৰা নাই। লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে। আমি লিষ্টৰ ভিডিঅ' আপোনালোকক দিছোঁ, আপোনালোকে তাত চাই ল'ব পাৰিব। ইয়াত অনলি গ্ৰেজুৱেট টিচাৰ, এছিষ্টেণ্ট টিচাৰ, আৰ্ট ছায়েন্সৰ যিখিনি টিচাৰ আছে টিচাৰৰ প্ৰাৰ্থীৰ তালিকা ভেৰিফিকেশ্যনৰ বাবে যি প্ৰাৰ্থীৰ তালিকা আছে এই তালিকাহে প্ৰকাশ কৰিছে আৰু ভেনু আপোনালোকৰ ছেম থাকিব। ভেনু আপোনালোকে দেখিছে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন অসম, ছেকেণ্ড ফ্ল'ৰ অফিচ অফ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। আৰু ইয়াত যিটো টাইমিং আছে এই টাইমিংটোত কিছু সালসলনি কৰা হৈছে। আপোনালোকৰ ভেৰিফিকেশ্যনৰ যি ইণ্টাৰভিউ টাইম আছে এই টাইম ফাৰ্ষ্ট ছেশ্যনৰ আছে আপোনালোকৰ 9টাৰ পৰা 1:30লৈ আৰু ছেকেণ্ড ছেশ্যনৰ আছে 2 PM পৰা 6 PM আৰু ৰিপৰ্টিং টাইম আপোনালোকৰ দিয়া হৈছে 8:30 দিয়া হৈছে ফাৰ্ষ্ট ছেশ্যনৰ বাবে আৰু ছেকেণ্ড ছেশ্যনৰ বাবে দিয়া হৈছে 1:30। আৰু ইয়াত এটা কথা তলত লিখি দিছে যে আমাৰ যি ছেকেণ্ড ফেজৰ যিখিনি প্ৰাৰ্থীৰ ইয়াত গ্ৰেজুৱেট টিচাৰ, আৰ্টছ আৰু ছায়েন্সৰ যিখিনি টিচাৰ আছে টিচাৰসকলৰ যি লিষ্ট আছে আৰু লগতে এছিষ্টেণ্ট টিচাৰৰ আৰ্টছ আৰু ছায়েন্সৰ যি প্ৰাৰ্থীৰ তালিকা আছে প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে এই যি ৱেবছাইট আছে ৱেবছাইটত প্ৰকাশ কৰিছে আৰু ইয়াৰ বিষয়ে আমি এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰিব। আৰু লগতে ইয়াত এটা কথা উল্লেখ কৰিছে যে গুৱাহাটীৰ বাহিৰৰ যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলে যদি 8 জুলাইত যিসকলৰ নাম আছে তেখেতসকলে যদি উপস্থিত হ'ব নোৱাৰে তেতিয়াহ'লে তেখেতসকলে 19 জুলাই দিনাখনো উপস্থিত হ'ব পাৰিব। অৰ্থাৎ ভেৰিফিকেশ্যনত যদি কিবা কাৰণত তেখেতে 8 জুলাইত নাম থকা প্ৰাৰ্থীসকলে গুৱাহাটীৰ বাহিৰৰ প্ৰাৰ্থীসকলে ভেৰিফিকেশ্যনত আহিব নোৱাৰে তেতিয়াহ'লে 19 জুলাইৰ দিনাখনো তেখেতসকলৰ ভেৰিফিকেশ্যন কৰিব পাৰিব বুলি জনোৱা হৈছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।